আমাৰ পৰেশ মালাকাৰ ডাঙৰীয়া, আমাৰ গোস্বামী বাইদেউ, মই আন্তৰিকভাৱে আজি এই মহাজনাৰ সভা আয়োজন কৰাৰ ক্ষেত্ৰত আপোনালোকে যিমান দিনৰ পৰা কষ্ট কৰি আছে, আজি আপোনালোকৰ কষ্টৰ ফলটো আমি দেখা পাইছোঁ। আৰু প্ৰথমতে মই আপোনালোকক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আজি সচেতন নাগৰিকসকল ওলাই আহিছে, সমাজ সেৱক ওলাই আহিছে। আজি আপোনালোকে নিজৰ নিজৰ অঞ্চলত কাৰ্বি আংলং হওক, পলাশবাৰী হওক, যিদৰে আপোনালোকে ইমান কষ্ট কৰি ৰাইজৰ মাজত থাকি, তৃণমূল পৰ্যায়ৰ ৰাইজৰ লগত থাকি যি কষ্ট কৰি আছে, বিভিন্ন বিষয়ৰ ওপৰত যি কাম কৰি আছে, কোনোবা শিল্পীসকলৰ লগত কাম কৰি আছে, কোনোবা খেতিয়কসকলৰ লগত কাম কৰি আছে, কোনোবা যুৱকসকলৰ লগত কাম কৰি আছে, থলুৱা উদ্যোগৰ লগত কাম কৰি আছে। ইয়াত উপস্থিত থকা মই প্ৰত্যেকগৰাকী সমাজসেৱকজনক মই নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ। আৰু যিহেতু মই নিজে এটা সময়ত বিভিন্ন বেচৰকাৰী সংগঠনৰ লগত জড়িত আছিলোঁ, আৰু এটা সময়ত ময়ো আপোনালোকৰ দৰে অসমৰ ভিতৰত মই ঘূৰি কাম কৰিবলৈ বিচাৰিলোঁ। পিছত কেনেদৰে ৰাজনীতি মোক টানি ল'লৈ, নহ'লে প্ৰথমে মই নাগৰিক সমাজৰ লগত বা বিভিন্ন আমাৰ বেচৰকাৰী সংগঠনৰ লগত, সামাজিক আমাৰ সেৱকসকলৰ লগতে মোৰ প্ৰথমতে চিনাকি হৈছিল। আৰু সেইকাৰণে মই আপোনালোকৰ কামৰ মূল্য মই নিজে বুজি পাওঁ, মই নিজে যথেষ্ট মই শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আৰু জানো আজি তাৰিখত যিদৰে USAID, FCRA, বৰ্তমান চৰকাৰৰ যি তেওঁলোকৰ তাণ্ডৱ, যি অত্যাচাৰ, আজিৰ তাৰিখত আপোনালোকে যিদৰে দল সংগঠন বা সামাজিক সংগঠন চলাই আছে, বহুত কষ্টৰ মাজত চলাই আছে। আৰু সেইকাৰণে মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা থাকিল। আগন্তুক দিনত আপোনালোকৰ কামখিনি আৰু বহল হওক, প্ৰত্যেকৰ কাম মই গুৰুত্ব সহকাৰে মই লওঁ। এইখিনি কথা মই আৰম্ভণিত ক'বলৈ বিচাৰোঁ। মই ক'বলৈ বিচাৰোঁ যে মই নিজে নাগৰিক সমাজৰ শক্তি মই দেখা পাইছোঁ। मैंने खुद, और मैं এইখিনি কথা অলপ হিন্দীত ক'বলৈ বিচাৰোঁ योगेंद्र यादवर सुविधार বাবে, যে मैंने खुद भारत के नागरिक समाज के शक्ति को बहुत करीबी से देखा है और मैं बहुत सम्मान करता हूँ। ये मेरा सौभाग्य रहा है कि मैं तिलोनिया में जो बेरफुट कॉलेज है, टिहरी डैम के साथ जुड़े हुए स्वर्गीय सुंदरलाल बहुगुणा जी ही हो, या आपके एक समय के मित्र और दिल्ली के पूर्व मुख्यमंत्री, जब वो परिवर्तन NGO से जुड़े हुए थे, तो मैंने बहुत से सामाजिक संगठनों को, समाज सेवकों को, सामाजिक नेताओं को करीबी से देखा है, जाना है और बहुत सम्मान करता हूं। मेरे ख्याल से एक सामाजिक आंदोलन से ही देश में सूचना का अधिकार का कानून बना, राइट टू इन्फॉर्मेशन जे आईन, ये आमार समग्र भारतर ভিতৰত এটা সামাজিক आंदोलन যোগেদিহে जन्म লৈছে। आज जो MGNरेगा है, उस MGNरेगा के पूरे निर्माण में अगर विभिन्न हमारे सिविल सोसाइटी, नागरिक समाज का योगदान नहीं होता, तो मुझे नहीं लगता कि UPA सरकार में हम MGNरेगा जैसे एक ताकतवर हम कानून बना सकते। उसी हिसाब से 2013 सन में, 2013 के वर्ष में लैंड एक्विजिशन को लेकर जो हमने उसमें एक विस्तार लाने की कोशिश की, उसमें भी नागरिक समाज का एक बहुत बड़ा महत्व रहा है। और मैंने राजनीति से पहले विभिन्न नागरिक संगठनों के साथ में जुड़ा हुआ था। तथापिও नागरिक समाजर शक्ति मैं ऊचर पर देखा पाइछु, और नागरिक समाजर सीमा मैं ऊचर पर देखा पाइछु। जेटा गम पालो जे नागरिक समाजर এটা পৰ্যায় পাৰ কৰিব নোৱাৰে, সেই সময়ত মোৰ চিন্তা অলপ ৰাজনীতি ফলে গ'ল। আৰু তেতিয়া মই নিজে নিজৰ পিতৃক ওচৰৰ পৰা পালো, আৰু তেওঁ কৈছিল যে নাগৰিক সমাজত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। 2001 চনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া আৰ্থিক সংকট আছিল।
শিক্ষকসকলক দৰমহা দিয়া অৱস্থা নাছিল, কৰ্মচাৰীসকলক দৰমহা দিয়া অৱস্থা নাছিল, কেন্দ্ৰত আমাৰ চৰকাৰ নাছিল। কিন্তু কেনেদৰে আমি এটা ফিস্কেল ৰোড মেপ কৰি অসমৰ আৰ্থিক অৱস্থা আমি ভাল কৰিব পাৰোঁ, সেই ক্ষেত্ৰতো মই জানো যে বহুত আমাৰ বিভিন্ন ৰাজনীতিৰ লগত জড়িত হৈ নথকা মানুহবোৰ প্ৰায়তঃ তৰুণ গগৈদেৱৰ লগত কথাখিনি পাতি আলোচনা কৰি এটা ৰণকৌশল, এটা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিলে। আৰু সেইকাৰণে আমাৰ লগৰ মাজত এটা মিলনৰ প্ৰয়োজন, আমাৰ লগৰ মাজত আলাপ আলোচনাৰ প্ৰয়োজন। আৰু ক'ৰবাত যেতিয়া নিৰ্বাচনৰ কথা আহে, নিৰ্বাচনী ৰাজনীতি এটা বেলেগ জগত, সমাজ সেৱা এটা বেলেগ জগত। যিমান আমি চেষ্টা কিয় নকৰোঁ, এই দুটা জগতৰ মাজত এটা সীমা থাকেই। সংস্কৃতি বেলেগ, নিয়মবোৰ বেলেগ, যি প্ৰক্ৰিয়া হ'ব লাগে সেই প্ৰক্ৰিয়াবোৰো অলপ বেলেগ হৈ যায়। আৰু সেইকাৰণে মই সদায় কওঁ যে বিশেষকৈ যেতিয়া ৰাজনৈতিক কথাবোৰ আহে, যেতিয়া ৰাজনৈতিক সিদ্ধান্ত ল'ব লাগে, কংগ্ৰেছ দল সকলোৰ লগত কথা পাতিব। নিৰ্বাচনী ক্ষেত্ৰত কংগ্ৰেছ দল সকলোৰ লগত কথা পাতিব, কংগ্ৰেছ দল সকলৰ কথাবোৰো শুনিব। আৰু সকলৰ কথা শুনিবলৈও আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত ইতিমধ্যে বহিছোঁ, কথাখিনি জানিবলৈ বিচাৰিছোঁ, কথাখিনি ক'বলৈ বিচাৰিছোঁ, কথাখিনি বুজিবলৈ বিচাৰিছোঁ। কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ, কোৱা নাই। আমি বুজিবলৈ বিচাৰোঁ যে কিয় আমাৰ এই যে আমি মিলনৰ কথা কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনত কিয় নহয়, 2021 চনত আমি এনেদৰে সকলো একত্ৰিত কিয় নহ'লো, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ। কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন, আজিৰ তাৰিখত অসমত আমাৰ চৰকাৰ হ'লহেঁতেন, ৰাইজৰ চৰকাৰ হ'লহেঁতেন। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে। যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ, তাৰ বাবে আমি অলপ কৌশলেৰে আগবাঢ়ি যাবলৈ বিচাৰোঁ, অলপ কৌশলেৰে আগবাঢ়ি যাবলৈ বিচাৰোঁ। কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে, যে আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ, বি টিম মই বুজিয়ে পোৱা নাই, কি বি টিম? বি টিম মানে কি? আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয়। পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হ'লোঁ, গম পালোঁ বি টিম, চি টিম, ভোট কটা, এইবোৰ চব মই গম পালোঁ। নহ'লে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলোঁ, যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত, মাটি পট্টাৰ লগত, সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালোঁ। ৰাজনীতিত ভৰি দিয়াৰ পিছতে গম পালোঁ বি টিম, চি টিম, ভোট কটাৰ, এইবোৰ চব আমি গম পালোঁ, পইচাৰ খেল। আৰু সেইকাৰণে আমাক বহুত সজাগ হোৱাটো উচিত আৰু কৌশলেৰে আগবাঢ়ি যোৱাটো উচিত। এটা কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে, और সেইখিনি কথা আমাক मन दिया तो खूब उचित। आपने योगेंद्र यादव जी ने एक बहुत अच्छी बात रखी, वो बात रखी वोटर लिस्ट की। आपने कहा कि बिहार में जो हो रहा है वो कल को जाके असम में होगा। मैं आपको कहना चाहता हूं इस मंच से कि वो कल को जाके होगा नहीं, वो आज हो रहा है। आज ही तारीख हो आज ही तारीख वोटर लिस्ट और रिविजन हो। मैं आप लोगों को बोले विचारो আজি তাৰিখত যদি আপোনালোকে চাই বহুতৰ নাম আজি তাৰিখত ৰিভাইজ ভোটাৰ লিষ্টত নাপাব। আমি পঞ্চায়ত নিৰ্বাচনত দেখা পালো যে যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নোৱাৰিলে। हमने पंचायत निर्वाचन अभी कुछ महीने पहले देखा, 7-8 महीने पहले जिन्होंने लोकसभा में वोट दिए, बहुत से जगह पे वो पंचायत में वोट नहीं दे पाए, उनका बूथ शिफ्ट हो गया, उनका नाम उड़ गया। तो उनका जो ये शैतानी है वो अभी से शुरू हो गया। और हे कारणे আজি এই নাগৰিক মঞ্চ পাইছো, हे कारणे কৈছো যে আজি তাৰিখত আমি ৰাজনৈতিকভাৱে মিত্ৰতা হ'ব লাগে, আমি এইখিনি কথা পাতিব লাগে। কিন্তু ৰাইজে যে ভোট দিব সেই যে অধিকাৰ লাহে লাহে বিজেপি আৰএছএছে কাঢ়ি লৈ গৈছে, ভোটৰ দিয়া অধিকাৰ ওপৰত যে বিজেপি আৰএছএছে আক্ৰমণ কৰিছে,
আজি তাৰিখত আটাইতকৈ প্ৰাসংগিক কথা হৈছে যে আমি অসমৰ মানুহৰ মাজত এটা বিশাল আমাৰ ভোটৰ সজাগতা সভা বা এটা অভিযান আমাক আৰম্ভ কৰিব লাগিব। আপোনালোকে য'তে আছে, আপোনালোকে যিসকলৰ লগত কাম কৰে তেওঁলোকক বুজাওক যে কেনেদৰে ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট খুলিব লাগে, কেনেদৰে ৱেবছাইট খোলোতে এপিক কাৰ্ড লাগিব, কেনেদৰে এপিক কাৰ্ড লগত আপোনালোকে নিজৰ ভোটাৰ তালিকাত নিজৰ নাম আছে নে নাই সেইটো চেক কৰক, আৰু কিবা কাৰণত যদি নাই কেনেদৰে এপ্লাই কৰিব লাগে। মই আজিৰ তাৰিখত মই কৈছো, মই ইনফৰমেশ্যন পাইছো যিদৰে তেওঁলোকে ৰিভাইজ কৰিছে, এটা ৰিভিজন হৈ গ'ল, আহা কিছুমাহ পাছ দ্বিতীয় ৰিভিজন আৰম্ভ কৰিব। 20% নাম ইতিমধ্যে আমাৰ ভোটাৰ লিষ্টত নাম নাই, 20% নাম ইতিমধ্যে তেওঁলোকে উৰাই দিলে। কিমান এটা আমি ডাঙৰ এটা সংকটত আছে। তো সেইকাৰণে আজিৰ তাৰিখত যদি এটা সিদ্ধান্ত নাগৰিক মঞ্চৰ লগত, বিভিন্ন সামাজিক সেৱকসকলৰ লগত, বিভিন্ন সামাজিক সংগঠনৰ লগত যদি এটা বাৰ্তা ইয়াৰ পৰা যাব লাগে যে এজনো ভাৰতীয় নাগৰিক, এজনো অসমীয়া নাগৰিকৰ ভোট দিয়া অধিকাৰ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাঢ়ি লৈ যাবলৈ নিদিওঁ। एक भी भारतीय नागरिक का वोट देने का अधिकार हम बीजेपी और आरएसएस को छीनने नहीं देंगे। और यार दायित्व कोने लব? यार दायित्व আমি সকলে লব লাগিব। ৰাইজ আমাক ভোট দিবলৈ বিচাৰে। আপোনালোকে যিবোৰ বিষয়বোৰ উত্থাপন কৰিলে প্ৰত্যেক বিষয়বোৰ সঁচা। আজি মই নিজেই দেখিছো যে আজি ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ চকু। ক'বাত 9000 বিঘা, ক'বাত 18000 বিঘা, ক'বাত 12000 বিঘা, ক'বাত 6000 বিঘা। কিয় কি এই ট্ৰাইবেল কাউন্সিলৰ ভিতৰত মানুহৰ ওচৰত সেই ভূমিপট্টাটো নাই, আৰু কাউন্সিলৰ ভিতৰত এনেদৰে নেতৃত্ব আছে যি নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰিমোট কণ্ট্ৰল পায়, যি মেছেজ পায় তাৰ মতে কৰে, আৰু নিজৰ জনজাতিৰ লগত আজি তেওঁলোকে বিশ্বাসঘাতক কৰিছে। আজি সেইকাৰণে আজি আমাৰ সামূহিকভাৱে আমাৰ দায়িত্ব যে অসমীয়া খিলঞ্জীয়া জনজাতিৰ মাটি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইমান সহজ সৰলভাৱে আমি কাঢ়ি লৈ যাবলৈ নিদিওঁ। বিভিন্ন জনজাতিৰ আবেগ আছে, স্বাভিমান আছে, আকাংক্ষাই আছে, ৰাজনৈতিক সপোন আছে, কিন্তু এটা ওপৰত এটা কেতিয়াবা গাহৰি মাংস, গৌ মাংস লৈ আমাৰ বিভিন্ন জনগোষ্ঠীৰ জনজাতি যে ৰাজনৈতিকভাৱে আশা, তাৰ ওপৰত চেঁচা পানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পেলাবলৈ বিচাৰিছে, সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে। তো আমাক ৰাইজক বুজাব লাগিব, ভোটাৰসকলক বুজাব লাগিব যে আমি বিজেপি আৰএছএছৰ জালত আমি ভৰি নিদিওঁ। অহা বছৰ আমি এই সাম্প্ৰদায়িক ৰাজনীতি বিদায় দিম, আৰু ৰাইজৰ নেতৃত্বত, ৰাইজৰ পৰামৰ্শ অনুসৰি আমি এটা চৰকাৰ গঠন কৰিম। নহলে আজি এটা পিছত এটা আমালোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা বিষয়বোৰ তেওঁলোকে আনিবলৈ চেষ্টা কৰি আছে। আমি বুজিব লাগিব যে আজি কাৰ্বি আংলঙত কাৰ্বি মানুহৰ আবেগ কি, আমি বুজিব লাগিব যে কোকৰাঝাৰত বড়ো মানুহৰ আবেগ কি, আমি বুজিব লাগিব পলাশবাৰীত ৰাভা মানুহৰ আবেগ কি, আমি বুজিব লাগিব লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আবেগ কি। আমি বুজিব লাগিব যে আমি যিসকল আছো আমি সংবিধানক আমি সন্মান কৰো, আৰু সংবিধানে প্ৰত্যেক ভাৰতীয় নাগৰিকক সমান শ্ৰেণী দিয়ে, সমান মৰ্যাদা দিয়ে। তো সেইকাৰণে সেয়া হিন্দু হওক, ইছলাম হওক, খ্ৰীষ্টিয়ান হওক, শিখ হওক, বুদ্ধিষ্ট হওক, হিন্দী স্পিকিং হওক, বঙালী হওক, ধৰ্মীয় সংখ্যালঘু হওক বা ভাষিক সংখ্যালঘু হওক, আমি সংবিধানৰ আখৰে আখৰে পালন কৰি সকলোকে সমান মৰ্যাদা দিব লাগিব। এয়া হ'ল আমাৰ চিন্তাধাৰা, যে আমাৰ দলৰ চিন্তাধাৰা হ'ল যে আমি সকলৰ হৈ মাত মাতিম। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু অসমত যিদৰে বিজেপি আৰএছএছে মণিপুৰৰ এটা সৃষ্টি কৰিলে আমি অসমৰ ভিতৰত দ্বিতীয় মণিপুৰ আমি হ'বলৈ নিদিওঁ। কিন্তু আমি আজি তাৰিখত মিনি মণিপুৰ আমি দেখা পাইছো। কাৰ্বি আংলঙত গ'লে এটা মিনি মণিপুৰ বিজেপিয়ে সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কোকৰাঝাৰ, ওদালগুৰিত তেওঁলোকে এটা মিনি মণিপুৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আজি তেওঁলোকে আগবাঢ়ি গৈছে। তো পুনৰবাৰ কৈছো যে আমাৰ দায়িত্ব আৰু আমাৰ দলৰ আদৰ্শ, যাৰ আদৰ্শৰ লগত আমি বিশ্বাসঘাতক কৰিব নোৱাৰো, যে আমি সকলোকে একত্ৰিত কৰিম। আৰু সেইকাৰণে আমি কেতিয়াবা কওঁ
যে যেতিয়া আমি নিৰ্বাচনী কথাবোৰ পাতো, এলায়েন্সৰ কথাখিনি পাতো, বহুতখিনি কথা পাতিব লাগে, আদৰ্শ মিল হ'ব লাগে, কোঅৰ্ডিনেশ্যন এটা হ'ব লাগে, কথাবোৰ অলপ আমাৰ কামবোৰ অলপ আমাৰ কামৰ যোগেদি আমি আমাৰ কামে আমাৰ পৰিচয় হ'ব লাগে যে আমি বাস্তৱ মিত্ৰ, কথাৰে নহয়, আমি কামৰ যোগেদি আমি দেখাব লাগে কি হয় আমি শুভচিন্তক, আমি শুভ আকাংক্ষী। সেইকাৰণে আজি বহুতখিনি আমাৰ কাম ইতিমধ্যে কৰিবলগীয়া আছে। সংগঠনৰ ক্ষেত্ৰত আমাৰ হেমৰাৱে গুডবিনে ভাল কথা কৈছে যে বাগানৰ ভিতৰত তেওঁ বাগানৰ বিভিন্ন বাগানৰ সংগঠনৰ লগত আজি তেওঁ চিনাকি আছে। তেওঁ নিজে কৈছে যে বাগানৰ ভিতৰত আজি RSSে কিদৰে প্ৰভাৱ কৰিছে। তো এয়া হ'ল আমাৰ মূল কামখিনি কি য'ত য'ত RSS সোমাইছে তাত গৈ আমাৰ এজন প্ৰতিনিধি তাত থাকিব লাগিব, তাত আমি ৰাইজক সজাগ কৰিব লাগিব। যিদৰে বিহাৰত তেওঁলোকে ভোটাৰ লিষ্ট সলনি কৰিছে, আজিৰ পৰা আমাৰ ভোটাৰ লিষ্টৰ ওপৰত আমি বৃহত্তৰ চকু দিব লাগিব। কথাখিনি আমি সকলোৰ লগত পাতি থাকিম, কথা পাতিম, কথা শুনিম, ক'ৰবাত আমাকো নিজকে শুদ্ধ কৰিব লাগিব। আমি স্বীকাৰ কৰিছো আমি যে চব কথা জানো নহয়, আমি স্বীকাৰ কৰিছো। মই প্ৰথম দিনতে কৈছো, আজিও কৈছো, আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে খেলি নিদিয়ে। আগন্তুক বিধানসভা নিৰ্বাচন কংগ্ৰেছে অকলে নেখেলিব, কংগ্ৰেছে বিভিন্ন লগত সকলৰ লগত কথাখিনি পাতি আমি আগবাঢ়ি যামগৈ। আজি কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই কৈছে, সেই একেখিনি কথা মই একমত যে মাত্ৰ ৰাজনৈতিক দলৰ ওপৰত নিৰ্ভৰ নহয়, যেতিয়া নিৰ্বাচন আহিব মাত্ৰ ৰাজ্য চৰকাৰ নহয়, গোটেই বিজেপি RSSৰ শক্তি আজি অসমৰ ওপৰত তেওঁলোকে জাপি দিব। বাহিৰৰ পৰা RSS আহিব, UP পৰা RSS আহিব, মধ্যপ্ৰদেশ পৰা RSS আহিব, বিহাৰৰ পৰা RSS আহিব, বিজেপি দলৰ মুখ্যমন্ত্ৰীবোৰ আহিব, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আহিব, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আহিব, গোৱাৰ মুখ্যমন্ত্ৰী আহিব। তেওঁলোকেও জানে যে অসম কিমান গুৰুত্বপূৰ্ণ, সকলৰ সম্পূৰ্ণ বিজেপি RSSৰ তাকত তেওঁলোকে অসমত লগাব। আৰু সেইকাৰণে আমিও প্ৰস্তুত, আমিও এটা সৰু দল নহয়, আমিও মাত্ৰ অসম প্ৰদেশ কংগ্ৰেছ নহয়, য'ত য'ত আমাৰ কংগ্ৰেছ আছে আমি সেই সকলোকে আমি অসমত আমি নমাম, আমি সেই সকলোকে অসমত আমি নমাম। আমাৰ য'ত য'ত আমাৰ চৰকাৰ আছে, যদি আমাৰ হিমাচলত আমাৰ চৰকাৰ আছে, যদি আমাৰ কৰ্ণাটকত আমাৰ চৰকাৰ আছে, যদি আমাৰ তেলেংগানাত আমাৰ চৰকাৰ আছে, যদি ঝাৰখণ্ডত আমাৰ মিত্ৰ চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আছে, আমিও কংগ্ৰেছ দল এই যুঁজটো গোটেই আমাৰ বিশাল আমাৰ ৰাষ্ট্ৰীয় দলৰ লগত লৈ আমি আগবাঢ়ি যামগৈ। আৰু সকলৰ সহায় লাগিব। সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলৰ অভাৱ, সাংগঠনিক ক্ষেত্ৰত আমাৰ সকলৰ দুৰ্বলতা, আৰু সেইকাৰণে আমাক সহায় লাগিব। খেতিয়কসকলৰ, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, সৰু দোকানী, সৰু ব্যৱসায়ী, শিল্পীসকল, সাংবাদিকসকল, সকলৰ আমাক সহায় লাগিব। আৰু আমি সকলৰ সহায় ল'বলৈও বিচাৰো। মই নিজে দেখিছো যোৰহাটৰ লোকসভা নিৰ্বাচন আমি অকলে ৰাজনৈতিক দল হিচাপে জিকা নাই। অসমৰ ৰাইজে সিদ্ধান্ত ললে যে যোৰহাটত আমি বিজেপিক পৰাজিত কৰিম, আৰু যেতিয়া অসমৰ ৰাইজে যেতিয়া সিদ্ধান্ত লৈ লয় তো কোনো বিজেপি RSS তেওঁলোকক পৰাজিত কৰিব নোৱাৰে। তো সেইকাৰণে মই ভাবো অহা নিৰ্বাচন ভাল নিৰ্বাচন হ'ব, মনোৰঞ্জন হ'ব, কষ্ট হ'ব, অন্যায় হ'ব, অত্যাচাৰ হ'ব, আৰু শেষত ৰাইজে জিকিব। যুঁজ এখন হ'ব, এবাৰ যুঁজ এখন হ'ব, আৰু আমিও যুঁজৰ বাবে প্ৰস্তুত। আৰু যুঁজটো জিকিবলৈ বাবে আমাক যি ত্যাগ কৰিব লাগে, আমাক যি বলিদান দিব লাগে, যদি মোক জেললৈ যাব লাগে, অসমৰ জনসাধাৰণৰ স্বাৰ্থত আমি যিকোনো পৰ্যায় আমি যাব পাৰিম। যুঁজ এবাৰ হ'ব, আমি সকলোৱে যুঁজিম, আমি সকলোৱে জিকিম। এইখিনি কথা কৈ মই নিজৰ চমু দেখাৰ সামৰিছো। ধন্যবাদ।